নমস্কাৰ মোৰ নাম সন্তোষ আৰু মোৰ চেনেলৰ নামটো হ'ল সন্তোষ এছডি অফিচিয়েল আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টো হ'ল বহুত দুখ লগা তেখেতৰ ঘৰ হ'ল বিপৰীয়াৰ 1 নং হনাই পথাৰ এইটো বৰ্তমান সোশ্যাল মিডিয়াত ভাইৰাল হৈ পৰি আছে এই 2-3 দিন আগত এইটো ঘটনাটো হৈ গৈছে আপোনালোকৰ কাৰণে এইটো ভিডিঅ'টো লৈ আহিছো যে আপোনালোকে যি সহায় পায় সহায় কৰি দিয়ক তেখেতক তেখেত টকা পইচা আসলে বহুত আসলে গাড়ী মটৰ আসলে তেখেতৰ এতিয়া অলপ লকডাউনৰ পিছতে অলপ নহা হৈ গ'ল এতিয়া তেখেতক আগত বহুত সাৰ বুলি কৈ যে মাতিছিলে বহুত সন্মান কৰিছিলে এতিয়া বহুত টকা আসলে নহয় তেখেতৰ আগত এতিয়া অলপ চকুৰ পাৱাৰ কমি গ'ল এতিয়া টকা পইচা নোহোৱা হৈ গ'ল ঘৰ বাৰী নোহোৱা হৈ গ'ল গাড়ী মটৰ নোহোৱা হৈ গ'ল এতিয়া কোনেও কথা নাপাতে ওচৰে পাজৰে দি গ'লে সাইড কাটি যায় বা ঘিন কৰে এতিয়া কথাই নাপাতে কোনেও এটাৰ বহুত বিপৰীত হৈ আছে আপোনালোকক অলপ দেখাই আছো ভিডিঅ'টো আপোনালোকে চাই থাকিব এজনী চিকিৎসকৰ জীয়ৰী চাবলৈ গ'লে তোমাৰ ধৰক মানে কি ক'ম আৰু গাড়ীত উঠি ঘূৰিব লাগিছিলে মানে পইচা ওপৰতে থকা নিচিনা আগতে কিন্তু এতিয়া আৰু এনেকুৱা অৱস্থা এটা সময়ত গাড়ীও আছিল তোমালোকৰ হয় আগতে মোক দেউতাই স্কুল ভানত নিয়ে হেৰি গ'লে স্কুললৈ দেউতা ডিউটিত যাওঁ তেতিয়া তাইক মই স্কুল ভানত স্কুল ভেনত নিয়ে আৰু যেতিয়া স্কুল মই ডিউটি নাথাকোঁ তাই মোক তাৰপিছত তেতিয়াতো বহুত অৱস্থা ভাল আছিলে যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে এদিন মোৰ লগত বিট মাৰিছিলে আজি স্কুটি আনিব পাৰিবা নি সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ ইমান আছিলে পইচা ইমান আছিলে আৰু হঠাৎ চব নিশেষ হৈ গ'ল এতিয়া মানে এসাঁজ খাবলৈও চিন্তা এতিয়া দেউতাই কৈছে বহুত দিন মাছ মাংসই খাই পোৱা নাই হয় সেইটো সঁচা এতিয়া মানুহে হাঁহিও লাভ নাই মিছা কৈছে বুলি আপোনাৰ চাগে বন্ধুৰ সীমা সংখ্যা নাছিল মোৰ লাখ টকা আছিলে মানে লাখটা বন্ধু মোৰ পিছফালে আছিলে 10,000 টকা লাখ বুলি ক'লে মই 15,000 দিছিলোঁ যা লৈ যা মোক ইণ্টাৰেষ্ট নালাগে পইচাটো ঘূৰাই দিবি খালি তেতিয়া বন্ধু অভাৱ নাই এতিয়া লাখটা বন্ধু মই ক'লোঁ নহয় লাখ টকা পকেটত আছে মানে লাখটা বন্ধু আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায় নামাতেই ছোৱালীয়ে কয় এইটো তোমাৰ লগৰ আমুক এইটো তোমাৰ লগৰ আমুক এতিয়া ইফালে গুচি যায় ছাইড কাটি গুচি যায় কি শিকিছে জীৱনৰ পৰা জীৱনত শিকিলোঁ পইচা থাকিলে চব পইচা নাথাকিলে একো নাই কথাটো ঠিকই কৈছে তেখেতে জীৱনত কি টকা থাকিলে সকলোৱে আহে সকলোৱে আহিব যেতিয়া টকা নহ'ব তেতিয়া কোনেও নাহে এইটো ৰাইট কথা টকা দেখিলে চবে চাপি আহে যেতিয়া টকা নহ'ব তেতিয়া সকলোৱে গুচি যাব টকাৰ মূল্য আজি পইচা আছে যদি চব আছে পইচা নাই চব একোৱেই নাই তেতিয়া টকা আছিলে কাৰণে মোক একদম তেল মাৰি চবেই এইটো কৰ সেইটো কৰা সেইটো টকা থাকিলে কি কৰিব নোৱাৰে কি কৰিব পাৰে কি কৰিব নোৱাৰে চাওক আকৌ চাওক ভিডিঅ'টো শেষলৈকে চাওক কি কয় আকৌ শুনো ছাৰ তেতিয়া ছাৰ এতিয়া কণা আৰু এতিয়া তেওঁ নিজৰ জীয়ৰীক কেৱল সম্বল হিচাপে লৈ তেওঁ কোনোমতে সমগ্ৰ জীৱন তেওঁ যাপন কৰি আছে তেওঁ জীয়ৰী হাতখন নহ'লে তেওঁ ওলাই যাব নোৱাৰে তেওঁ জীয়ৰীৰ জৰিয়তে বাহিৰলৈ কেতিয়াবা ওলাই যায় আৰু জীৱনটো কেনেধৰণে জীয়াই থাকিব তাৰ তাৰণাত তেওঁ আচলতে দিশহাৰা হৈ পৰিছে কৈছোঁ এই পৰিৱেশ আৰু তেওঁ ঘৰত দেখুৱাব ভাবেনে যে তেওঁ ঘৰটো ওলি যোৱা ঘৰটো ইতিমধ্যে তেওঁ যিখিনি দৰৱ ঔষধ পাতি আনিছিলে চেম্বাৰৰ কাৰণে সেইখিনিও শেষ হৈ গৈছে ঘৰৰ ভিতৰতে মই দেখুৱাইছোঁ ইয়াতে পৰি আছে তেওঁ চেম্বাৰৰ সকলো বস্তু আৰু এনেধৰণে সকলো বেয়া হৈ গৈছে ঔষধখিনি আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যে কেনেধৰণে আচলতে সকলো ওলি গৈছে মানুহৰ জীৱনলৈ কেনেকৈ ধুমুহা আহিব পাৰে আৰু এটাই কথা আচলতে এতিয়া আৰ্জেণ্টিনা হওক বা ডাক্তৰ ৰাজীৱ বৰা হওক এয়া এটা পৰিয়ালৰ জীৱন নহয় হয়তো এনেকুৱা জীৱন ৰাজ্যখনৰ চুকে কাণে বহুত আছে কিন্তু এটাই কথা যে কেনেধৰণে ঘৰখন আকৌ তেওঁলোকে
থাকিব পাৰে বা এটা নতুন ঠিকনাৰ জৰিয়তে তেওঁলোকে কেনেকৈ জীয়াই থাকিব পাৰে সকলোতকৈ ডাঙৰ কথা আপুনি মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাবা নেকি হয় নিশ্চয় জনাম যদি তেওঁ আমাৰ ঘৰখনৰ বিশেষকৈ দেউতাৰ হয়তো এতিয়া শুনিছোঁ ন দেউতাক আমেৰিকাৰ এই দেউতাই ভালকৈ ক'ব আমেৰিকাৰ পৰা এযোৰ চশমা আনিছে এই লখিমপুৰৰ ল'ৰা এজনে মিচিং ল'ৰা এজন হয় মই আশা কৰিছোঁ কিন্তু মোৰ এতিয়া 3,75,000 ঠাইত 3 টকা 75 পইচাও নাই মানৱ ডেকা MLA হয় ডাকৰি সহায় কৰিছিলে কিন্তু মই যেতিয়া লোকেল MLA ওচৰলৈ গৈছিলোঁ মোক লোকেল MLA মোক ৰেছপণ্ড কৰা নাই তাৰ সলনি কৈছিলে যে মই ডক্টৰহে আৰু কি কেনেধৰণে আচলতে এই তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেনেধৰণে কাম কৰিছিলে আগতে কি কৰিছিলে অকণমান যদি কয় মই হোমিঅ'পেথিক চিকিৎসক আছিলোঁ হোমিঅ'পেথিক চিকিৎসক থাকোঁতে মই বিহপুৰীয়াত এখন আৰ্জেণ্টিনা হোমিঅ' ক্লিনিক নামেৰে চেম্বাৰ এখন কৰিছিলোঁ আৰু তাৰ পৰাই মই যি ইনকাম হৈছিলে সেই ইনকামে মই ঘৰখন চলাই আছিলোঁ লগত ছোৱালীক মই প্ৰাইভেট স্কুলত পঢ়াইছিলোঁ কৰোণা যেতিয়া আহিলে সেই সময়তে মোৰ লাহে লাহে চকুৰ প্ৰব্লেম আহি এটা সময়ত মই এতিয়া নেদেখা অৱস্থা হৈ গ'ল কৰোণা সময়ৰ পৰা আপোনাৰ চকু বেয়া প্ৰব্লেম হৈ গ'ল হয় কৰোণা অহা সময়তে যেতিয়া লকডাউন দি দিলে লকডাউন দি দিয়া সময়ত ইফালৰ পৰা সিফালে যাব নোৱাৰা অৱস্থা কৰোণা হৈছিলে মোৰ কৰোণা হোৱা নাই কিন্তু ভেকচিন ল'বলৈ যে মানুহক যে ক'লে যে ভেকচিন ল'লোঁ মই ভেকচিন লোৱাৰ আগলৈকে মই বাইকো চলাইছোঁ মোৰ নিজৰ গাড়ী আছিলে গাড়ীও চলাইছোঁ তাৰপৰা লাহে পাৰ্চেণ্টেজটো কমি আহি এতিয়া এট প্ৰেজেণ্ট 0 একোৱে নেদেখে নেকি এতিয়া জাষ্ট মই লাইটটো সূৰ্য ব্ৰাইটনেছটো পূৰা যেতিয়া থাকিব তেতিয়া মই দেখোঁ আৰু ছোৱালীৰ লগতে হাতটো যে হিলিছে জাষ্ট মই হাতটো হিলিছোঁ ছোৱালী হাতত ধৰিয়ে মই গোটেই কাম কৰি থাকোঁ এতিয়া কেনেধৰণে আপুনি কিমান দিন হৈ গ'ল এনেকৈ নেদেখা মই এইটো কৰোণাৰ সময়ৰ পৰাই নেদেখা হৈছোঁ আজি 2 বছৰে হৈ গ'ল 4 বছৰ আপুনি এতিয়া ঘৰ কেনেকৈ চলাইছে যিটো মোৰ ইনকাম আছিলে সেই সময়ত সেই ইনকামৰ পইচা অলপ আছিলে সেইটো সময়ত চলিলোঁ তাৰপিছতে এইটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি উলিয়াইছিলে সেই সময়ত মোৰ ইয়াত ৱাৰ্ড মেম্বাৰ আছিলে পংকজ শইকীয়া তেওঁ বহুত ফাইট কৰি মোক অৰুণোদয় আঁচনিটো দিছিলে কিমান টকা পাই 830 টকা তেতিয়া প্ৰথম পাইছিলোঁ তাৰপিছত 1000 টকা গ'ল এতিয়া 1250 টকা আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰাৰ পিছত যিকেইটা পইচা থাকে সেইকেইটা পইচা ঘৰ চলিবলৈ মোৰ নাতে মানে অকল আপুনি সেইটো পইচা এতিয়া ঘৰ চলে অকল সেইটো পইচা আৰু ছোৱালীয়ে দুটা আগত টিউশ্যন কৰিছিলে মেট্ৰিক পাছ কৰাৰ পিছত তাইক বহুত টিউশ্যন আহিছিলে তাইক মই দিয়া নাই দুটা মাত্ৰ টিউশ্যন দিছিলোঁ এতিয়া আজি 4 মাহৰ পৰা মই দুটা টিউশ্যন এৰুৱাই মাত্ৰ এটা আছে 500 টকা খালি নিমখটোৱে তেলটোৱে বছৰত মই এদিনো মাছ মাংস খাই পোৱা নাই এতিয়া আগতে 365 দিনে মাছ আৰু মাংস খাইছোঁ মানে পইচাৰ অভাৱ নাছিলে তেতিয়া পইচা মোৰ অভাৱ নাই তেতিয়া চেম্বাৰ আছিলে মোৰ হ'লচেল ৰিটেইল দুইটাই আছিলে হোমিঅ'পেথিক হয় ক'ত পঢ়া আপুনি হোমিঅ'পেথিক মই হোমিঅ'পেথিক MD কৰিছোঁ নেশ্যনেল হোমিঅ' কলেজ গুৱাহাটী আৰু RMP কৰিছোঁ মই কলকাতা আপোনাৰ সম্পূৰ্ণ নামটো ডাক্তৰ ৰাজীৱ বৰা এয়া কাহিনী আৰু এতিয়া আৰ্জেণ্টিনা মুখলৈ তেওঁ চাবলগীয়া হয় জীয়াই থাকিবৰ কাৰণে কাৰণ আৰ্জেণ্টিনা উঠি আহিছে ঘৰখনৰ তাইয়ে একমাত্ৰ সম্বল যাৰ মুখলৈ চাই এতিয়া ৰাজীৱ বৰা জীয়াই আছে যাৰ হাতত ধৰি ৰাজীৱ বৰাই নিজৰ জীৱন নিৰ্বাহ কৰিছে আৰ্জেণ্টিনা মই তোমাৰ ওচৰলৈ আহিছোঁ কি পঢ়া শুনা কৰি আছা মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম এতিয়া মই বিজ্ঞান শাখাত পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত কেনেকুৱা ৰিজাল্ট আছিল মেট্ৰিকত মোৰ 84% আছিলে প্ৰজ্ঞা একাডেমীৰ পৰা পাছ কৰিছিলোঁ তো এতিয়া এনেকুৱা এটা সমস্যা আহি পৰিছে ঘৰখনলৈ যে এনেকুৱা এটা হৈছে ঘৰ হয়তো তুমিয়ে চলাব লাগিব এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে হয় আচলতে আগতে দেউতা যেতিয়া ভাল আছিলে তেতিয়া একো চিন্তা নাছিলে লাহে লকডাউনৰ সময়ত দেউতাৰ দৃষ্টিশক্তিটো গুচি গ'ল যোৱাৰ পাছতে লাহে আৰু ঘৰখন এনেকুৱা অৱস্থা হৈ গ'ল হোৱাৰ পিছতে তেতিয়া মই ক্লাছ 8ত আছিলোঁ তাৰপিছত ক্লাছ 8ৰ পৰা মেট্ৰিক দিয়ালৈকে মোৰ স্কুলত ফিজে লোৱা নাই প্ৰজ্ঞা একাডেমীত য'ত পঢ়িছিলোঁ মই তাৰপিছত তাতো যথেষ্ট ৰেহাই দিলে এতিয়া কলেজত পঢ়ি আছোঁ কলেজতো যথেষ্ট ৰেহাই দিছে কিন্তু হ'লেও ঘৰখন চলাত বহুত অসুবিধা হয় আৰু তাৰ উপৰিও মই এতিয়া ছায়েন্সত পঢ়িছোঁ যেতিয়া টিউশ্যনো দৰকাৰ হয় কিন্তু হ'লেও কিতাপপত্ৰখিনি গোটাবলৈও যথেষ্ট অসুবিধা সেইখিনি বাৰু য'ৰ পৰা মেনেজ হয়গৈ যেন তেনে আগৰ ছিনিয়ৰ ষ্টুডেণ্টক খুজি পেলাই ল'ব পাৰোঁ আৰু কিন্তু বস্তু পাতি প্ৰেক্টিকেলৰ বস্তু কিনিবলৈ অলপ কষ্ট হয় আৰু এজনী চিকিৎসকৰ জীয়ৰী চাবলৈ গ'লে ধৰক মানে কি ক'ম আৰু গাড়ীত উঠি ঘূৰিব লাগিছিলে মানে পইচা ওপৰতে থকা নিচিনা আগতে কিন্তু এতিয়া আৰু এনেকুৱা অৱস্থা এটা সময়ত গাড়ীও আছিল তোমালোকৰ হয় আগতে মোক দেউতাই স্কুল ভানত নিয়ে স্কুললৈ দেউতা ডিউটিত যাওঁ তেতিয়া তাইক মই স্কুল ভানত নিয়ে আৰু যেতিয়া মই ডিউটি নাথাকোঁ তাৰপিছত তেতিয়াতো বহুত অৱস্থা ভাল আছিলে যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে এদিন মোৰ লগত বিট মাৰিছিলে আজি স্কুটি আনিব পাৰিবা নি সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ ইমান আছিলে আৰু হঠাৎ চব নিশেষ হৈ গ'ল
এতিয়া মানে এসাঁজ খাবলৈও চিন্তা এতিয়া দেউতাই কৈছে বহুদিন মাছ মাংসই খাই পোৱা নাই হয় সেইটো সঁচা এতিয়া মানুহে হাঁহিও লাভ নাই মিছা কৈছে বুলি কাৰণ 1250 টকাত এখন ঘৰ কেতিয়াও নচলে আপুনিও এখন ঘৰ চলায় হয়নে সেইটোৱে আৰু তুমি যুঁজিব লাগিব এতিয়া পঢ়িছোঁ যিমান পাৰিছোঁ আৰু চাওঁ কি হয় আগলৈ মেডিকেল লাইনত পঢ়াৰ ইচ্ছা আছে যদি ভগৱানে কৰে তেতিয়া কিবা এটা হ'ম আৰু আগলৈ আৰ্জেণ্টিনাৰ জীৱনৰ সপোন যে তেওঁ দেউতাকৰ আশা পূৰণ কৰিব যে তেওঁ চিকিৎসকৰ শাৰীলৈ যাব আৰু মই দেখুৱাইছোঁ আৰ্জেণ্টিনাৰ হাতত ধৰিয়ে যিহেতু দেউতাক এতিয়া তেওঁৰ ক'ব লাগিব যে এই মুহূৰ্তত তেওঁৰ সকলো আৰ্জেণ্টিনা তেওঁৰ একমাত্ৰ ছোৱালী মই মাতৃও চলাইছোঁ মই আপোনাৰ চলাইছোঁ ঘৰখন হঠাৎ সকলো শেষ হৈ গ'ল ঘৰখন হঠাৎ আগতে যিটো ফেচিলিটি আছিলে সেইটো ফেচিলিটি নাই এতিয়া মানে মই ঘৰখন হেৰি কৰি আছোঁ বুলি ক'ব পাৰি আৰু এওঁ খং উঠে ছোৱালীও খং উঠে এতিয়া অভাৱ হ'লেতো খং উঠিবই কিন্তু মই কেনেকৈ ভগৱানকে হেৰি কৰি আছোঁ আৰু মুঠতে কেনেকৈ ঘৰখন ভালকৈ থাকে সেইটোৱে এনে এক অৱস্থাত আছোঁ 1 কেজি দালি আমাৰ এমাহ যোৱাবলগীয়া হৈছে তাকে নহ'লে মানে একদম বহুত কষ্ট আকৌ ক'ত পইচা পাব 1 কেজি দালি আমাৰ হয় 1250 টকা ক'ত চলে আৰু কোনো উপাৰ্জনেই নাই সিয়ে দিয়ে কেতিয়াবা মানুহজনক ওলাই গ'লেও মানুহে কিবা কিবি কয় হয় কয় কণা বুলি কয় কিছুমানে কিন্তু সহ্য নহয়তো আমাৰ তেখেতে আগতে খুৱাই আছিলে ভালকৈ এতিয়া যিটো পৰিস্থিতি হৈছে এতিয়া কথাই প্ৰতি সেইবোৰ মানে ছোৱালী অকলে ওলাই গ'লে কণাৰ জীয়েক বুলি কয় ছোৱালী যদি কেনেবাকৈ ওলাই যায় কোনোবাই যদি সদায় কোনো এজনী বোলে কণাটোৰ জীয়েক চবেই নকয় চব নহয় তাৰ মাজতে দুজন মানে কয় ধৰক ইমান ইটিকিং কিছুমান থাকে তেনেকুৱা সমাজত থাকিবই হয় আচলতে বুজি পাইছে আৰ্জেণ্টিনাও লাহে লাহে সংগ্ৰামখন আৰু মই পুনৰ কৈছোঁ যে আমি এই চিকিৎসকজন যি আগতে আনৰ জীৱন উদ্ধাৰ কৰিবলৈ তেওঁ আচলতে লাগি আছিলে দিন ৰাতি আজি তেওঁৰ জীৱন উদ্ধাৰ কৰিবলৈ কোনো আগবাঢ়ি অহা নাই